আছে তাত তোমালোকে লজিক গেটৰ বিষয়ে বিচাৰিলে তাতে পাবা আৰু কম্পিউটাৰ সায়েন্সৰ বুলিয়ান এলজেব্ৰা চেপ্টাৰটো যদি চোৱা তাতো তোমালোকে এই লজিক গেট টপিকটো পাবা আৰু লজিক গেট কেৱল অকল 10+2 লেভেলৰ কাৰণেই নহয় তোমালোকে ভৱিষ্যতে যদি ফিজিক্সত বিএসসি কৰিব বিচাৰিছা বা ইলেক্ট্ৰনিক্সত বিএসসি কৰিব বিচাৰিছা বিসিএ কৰিব বিচাৰিছা বিএসসি কম্পিউটাৰ সায়েন্স বা বিএসসি আইটি কৰিব বিচাৰিছা নাইবা বিটেক ইলেক্ট্ৰনিক্স কম্পিউটাৰ সায়েন্স আইটি বা মেকাট্ৰনিক্সত যদি কৰিব বিচাৰিছা তাতো তোমালোকে লজিক গেটৰ বিষয়ে পঢ়িবই লাগিব গতিকে আমি এই বিষয়টো আৰম্ভ কৰিব ওলাইছো প্ৰথম কথা হ'ল লজিক গেট হয় কি চোৱা ইয়াতে দুটা টাৰ্ম পাবা এটা আছে লজিক ইটো হৈছে গেট গেটৰ আমি কিয় ইউজ কৰো আমাৰ প্ৰত্যেক মানুহৰ ঘৰতে গেট আছে গেট ইউজ কৰাৰ কিছুমান কাৰণ আছে যেহেতু যদি আমি গেট ইউজ নকৰো যিটি মানুহ আমাৰ ঘৰলৈ সোমাই আহিব যোনে যোনে অবাইদি আমাৰ ঘৰত সোমাব পাৰিব সেইকাৰণে আমি গেট ইউজ কৰো এতিয়া চোৱা যেতিয়া এখন গেট ইউজ কৰো এজন মানুহ আহিলে গেটখন খুলি আমাৰ ভিতৰলৈ সোমাব পাৰিব কিন্তু তাৰ ঠাইত যদি কোনোবা জন্তু এটা আহে সি গেটখন খুলি সোমাব পাৰিব জানো নোৱাৰে তাৰমানে কিছুমান কণ্ডিশ্যন যেতিয়া ফুলফিল হ'ব পাৰে তেতিয়াহে গেটখন পাৰ হৈ কোনোবা আমাৰ ভিতৰলৈ আহিব পাৰে ইয়াতে একেটা হয় কিছুমান লজিকেল কণ্ডিশ্যন যেতিয়া ফুলফিল হয় তেতিয়া সেই গেটখনৰ মাজেদি সিগনেল পাছ হ'ব পাৰে এতিয়া গেট শব্দটোৰ পৰা তোমালোকে এইটো ভাবি লৈছা নেকি এইখন এখন ফিজিকেলি আমি দেখা গেটৰ নিচিনা আচলতে তেনেকুৱা নহয় লজিক গেটখন হৈছে এখন সাৰ্কিট যিখন সাৰ্কিট আমি কিছুমান ডায়োড ট্ৰানজিস্টৰ বা কিছুমান ৰেজিস্টৰ দি পেলাই আমি এই লজিক গেটখন বনাও ই এখন একচুয়ালি বেসিক্যালি এখন সার্কিট হয় আমি ডেফিনেশনটো চাও লজিক গেটস আর ইলেক্ট্রনিক সার্কিট দ্যাট পারফর্ম লজিক্যাল অপারেশনস লজিক গেটস আর সার্কিটস মেড অফ ট্রানজিস্টর ডায়োড এন্ড রেজিস্টর এতিয়া এটা নতুন টার্ম পাই গলো লজিক্যাল অপারেশন মানে কি এই অপারেশনটো হয় 1 আৰু 0 মাজত আমি সবিশেষ আৰু পঢ়িম এতিয়া প্ৰথমে আমি জানো লজিক গেট কি আছে তিনিখন আমাৰ বেসিক লজিক গেটস থাকে ফার্স্ট এখন হল নট গেটৰ সিম্বলটো এনেকুৱা হয় ট্ৰায়াঙ্গুলাৰ এটা শেপ থাকে তাৰ আগত এটা সাৰ্কুল এটা অকমানি সাৰ্কুলৰ নিচিনা এটা শেপ লাগি থাকে এফালে তাৰ ইনপুট দিয়া হয় এফালে তাৰ আউটপুট ওলায় ঠিক আছে এইখন হৈছে নট গেট তাৰপিছত এখন গেট পাম আমি অৰ গেট এই গেটখনটো আমি দুটা বা তাতকৈ বেছি ইনপুট দিব পাৰো আৰু এটা আউটপুট লাভ ঠিক আছে আৰু ই কৰে ইয়াৰ কাম কি হৈছে ই লজিক্যাল এডিশনৰ কাম কৰে লজিক্যাল এডিশন কি হেতু আমি আৰু বিশেষ শিকিম তাৰ পিছত আহিলে এখন এন্ড গেট এখন হল এন্ড গেট এই এন্ড গেটখন কি কৰে ইয়াতো একে হয় দুটা এটা আমি ইনপুট দেখাইছো আৰু এটা এটা আউটপুট দেখাইছো তে এইখন হৈছে বেসিক লজিক গেটস নট গেট অৰ গেট এন্ড গেট আৰু এটা ইহঁতৰ সিম্বল এই সিম্বল কিটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটা মনত ৰাখি লবা তোমালোকে তাৰপিছত আহিলে কম্বিনেশন অফ গেটস এই তিনিখন বেসিক গেটস আৰু এই তিনিখন গেট আমি কম্বাইন কৰি বেলেগ এখন গেট পাব পাৰো এখন হৈ গল NAND গেট নামৰ পৰা এটা মিনিং ওলাইছে NAND গেট মানে কি নট আৰু এন্ড এই দুখন গেট কম্বাইন হৈ পেলাই NAND গেট হৈছে আৰু NAND গেটৰ সিম্বলটো এনেকুৱা হয় তোমালোকে সিম্বলটো ভালকৈ চাই লোৱা আগত এটা সাৰ্কুলাৰ এটা শেপ থাকে তাৰপিছত আহিলে NOR গেটৰ নামৰ পৰা ওলাই আছে নট আৰু অৰ গেট লগ লাগি নট গেট হৈছে নট আৰু অৰ গেট লাগি পেলাই নট গেট হৈছে ঠিক আছে নট গেটৰ সিম্বলটো চাই লোৱা আগত একে ইয়াতো এটা সাৰ্কুলাৰ শেপ থাকে কিন্তু এই শেপটো আৰু এই শেপটো মাজত ডিফাৰেন্সটো ভালকৈ চাই লোৱা তাৰপিছত এখন গেট আছে এক্সক্লুসিভ অৰ গেট বা XOR গেট বুলি কয় বা জৰ গেট বুলি বহুতে কয় তো ইয়াৰ সিম্বলটো হৈছে এনেকুৱা ইয়াৰ বিষয়ে আমি সবিশেষ আৰু ডিটেইলছত এতিয়া পঢ়িম তোমালোকে ইয়াত চাবা লজিক গেটত আমাৰ যেতিয়া লজিক গেটৰ কথা পঢ়োঁ আমি ট্ৰুথ টেবুলৰ কথা আহে এই ট্ৰুথ টেবুলনো হয় কি ট্ৰুথ টেবুলখন তোমালোকে চালে দেখিবা তাত কিবা 0 আৰু 1ৰ ভ্যালু সোমাই থাকে এতিয়া এই 0 আৰু 1 বিলাক ক'ৰ পৰা আহিলে কি কণ্ডিশ্যনত 0 হয় আৰু কি কণ্ডিশ্যনত 1 হয় তাকে আমি চাব লাগিব এতিয়া সাপোজ কিবা এটা আমাক কিবা কোনোবা কুৱেশ্যন এটা সুধিছে তুমি ভাত খালানে মই আনসাৰটো কি দিম আইদাৰ ইয়েছ দিম নহলে নো দিম হয়নে ইয়াতো কণ্ডিশ্যনটো একেটাই হয় ইয়াতে তোমালোকে ভাবি লোৱা ইয়েছ হলে ট্ৰু হ'ব নো হলে ফলছ হ'ব মই দুটা ষ্টেটমেণ্টৰ সহায়ত মই বুজাবলৈ চেষ্টা কৰিম ষ্টেটমেণ্ট এটা চাবা আই ৱান্ট টু হেভ টি ইয়াৰ এনসাৰটো হয় ইয়েছ হ'ব নহয় নো হ'ব টি ইজ ৰেডিলি এভেইলেবল তাৰো এনসাৰটো হয় ইয়েছ হ'ব নহয় নো হ'ব এতিয়া ইয়েছ নো ঠাইত আমি ট্ৰু ফলছ ইউজ কৰিম
ট্ৰুৰ কাৰণে ইয়েছৰ কাৰণে ট্ৰু হ'ব আৰু নোৰ কাৰণে ফলছ হ'ব তো চাওঁ কণ্ডিশ্যনটো আমি আই ৱান্ট টু হেভ টি মই চাহ খাব বিচাৰিছোঁ হয় মই বিচাৰিছোঁ তো এনচাৰটো ট্ৰু লিখিছোঁ টি ইজ ৰেডিলি এভেইলেবল চাহ এভেইলেবল আছেনে হয় আছে তাৰ ৰেছপন্সটো ট্ৰু লিখিছোঁ তো ৰিজাল্টটো আমি কি পালোঁ মোৰ চাহ খোৱাটো হ'বনে অঁ হ'ব কাৰণ চাহ খাবও মই বিচাৰিছোঁ আৰু চাহ এভেইলেবলো আছে তো আই উইল হেভ টি ৰিজাল্টটো ট্ৰু হ'ব ছেকেণ্ড কণ্ডিশ্যনত চাওঁ আই ৱান্ট টু হেভ টি মই চাহ খাব বিচাৰিছোঁ হয় ৰেছপন্সটো ট্ৰু দিছোঁ তাৰপিছত আহিলে টি ইজ ৰেডিলি এভেইলেবল চাহ এভেইলেবল আছেনে বোলে নাই ফলছ তো ৰিজাল্টটো কি হ'ব ফলছ আহিব কাৰণ মই চাহ খাব বিচাৰিছোঁ কিন্তু চাহ এভেইলেবল নাই তো মোৰ চাহ খোৱাটো হ'ব জানো নহয় ৰিজাল্টটো ফাইনেলি ফলছ আহিব আকৌ চাওঁ আই ৱান্ট টু হেভ টি মই চাহ খাব বিচাৰিছোঁনে তো এনচাৰটো যেনিবা দিছোঁ ফলছ মই চাহ খাব বিচৰা নাই টি ইজ ৰেডিলি এভেইলেবল চাহ এভেইলেবল আছে ট্ৰু তো এনচাৰটো কি হ'ব ফলছ হ'ব কাৰণ মই চাহ খাব বিচৰাই নাই কিন্তু চাহ এভেইলেবল আছে তো মোৰ চাহ খোৱাটো হ'ব জানো নহ'ব ফলছ হ'ব কাৰণ মই চাহ খাবই বিচৰা নাই তাৰ পিছৰ কণ্ডিশ্যনটো চাওঁ আই ৱান্ট টু হেভ টি মই চাহ খাব বিচাৰিছোঁ মই এনচাৰটো দিছোঁ ফলছ কাৰণ মই চাহ খাব বিচৰাই নাই যেনিবা টি ইজ ৰেডিলি এভেইলেবল চাহ এভেইলেবল আছেনে চাহ এভেইলেবল নাই তো ৰিজাল্টটো কি হ'ব ফলছ হ'ব কাৰণ মই চাহ খাব বিচৰাও নাই চাহ এভেইলেবলো নাই তো ফাইনেলি কি হ'ব মোৰ চাহ খোৱা কামটো নহয় তো ৰিজাল্টটো ফলছ আহিব এতিয়া আমি কি কৰিম এখন টেবুল বনাম টেবুলখনত এক্স ৱাই দুটা ইনপুট দিছোঁ আৰটো হৈছে ইয়াৰ ৰিজাল্ট মানে আউটপুট এতিয়া এই ট্ৰু ফলছবিলাক আমি 1 আৰু 0 ভৰাম ট্ৰুৰ কাৰণে 1 ভৰাম আৰু ফলছৰ কাৰণে 0 ভৰাম এতিয়া ফাৰ্ষ্ট কণ্ডিশ্যনটো কি হৈছিলে ফাৰ্ষ্টটো আছিলে ট্ৰু আছিলে তো ইয়াত সেইকাৰণে আমি 1 1 আৰু ৰিজাল্টটো 1 আহিব ছেকেণ্ড কণ্ডিশ্যন কি আছিলে ট্ৰু আছিলে তাৰমানে 1 আহিলে তাৰপিছত কি আছিলে ফলছ আছিলে হয়নে সেইকাৰণে 0 আৰু 0 আহিব আউটপুটটো তো থাৰ্ড কণ্ডিশ্যনত চাওঁ ফলছ আছিলে তাৰমানে 0 পুট কৰিম তাৰপিছত কি আহিলে ট্ৰু আছিলে তো তাত আমি 1 বহাম ৰিজাল্টটো কি আহিছিলে ফলছ আহিছিলে তাৰমানে ৰিজাল্টটো আমি 0 পুট কৰিম তাৰপিছত কণ্ডিশ্যনটো চাওঁ আমি ইয়াত কি আছিলে ফলছ আছিলে তো সেইকাৰণে আমি 0 পুট কৰিছোঁ তাৰপিছত কি আছিলে ফলছে আছিলে তো ইয়াতো 0 পুট কৰিম আৰু আমাৰ ৰিজাল্টটো কি আছিলে আমি ফলছ পাইছিলোঁ তো তাৰ ঠাইতো 0 পালোঁ তো এই যে কণ্ডিশ্যনবিলাক আমি ইয়াত যে ভেলুবিলাক বহালোঁ এই টেবুলখনত তো ইয়াক কোৱা হয় ট্ৰুথ টেবুল বুলি ঠিক আছে এতিয়া আমি গেটকেইখনলৈ আহোঁ ফাৰ্ষ্ট আমি গেটৰ বিষয়ে যেতিয়া পঢ়িম লজিক গেটৰ বিষয়ে ফাৰ্ষ্ট গেটখন আমি পাইছোঁ নট গেট এই নট গেটখনক ইনভাৰ্টাৰ বুলি কোৱা হয় নট গেটখনত কেলৈ ইনভাৰ্টাৰ কোৱা হয় আমি যিটো তাৰ ইনপুট দিম তাৰ আউটপুটটো কিন্তু তাৰ উল্টাটো হ'ব অপজিট হ'ব তো এক্সপ্ৰেশ্যনটো কি হ'ব বি ইজিকেল টু এ বাৰ তাৰমানে এ যিটো ইনপুট দিম তাৰ কমপ্লিমেণ্টটো আমি পাম তাৰ উল্টাটো পাম তো কি হ'ব ইয়াত এ এটা ইনপুট দিলোঁ তাৰ ৰিজাল্টটো বি ওলাব তো এ ইনপুট দিওঁতে যেনিবা 1 ইনপুট দিছিলোঁ ৰিজাল্টটো 0 হৈ যাব আৰু 0 যদি ইনপুট দিছোঁ তাৰ ৰিজাল্টটো 1 আহি যাব এখন মনত ৰাখিবলৈ একেবাৰে সহজ আৰু নট গেটৰ চিম্বলটো এনেকুৱা হয় এটা ট্ৰাইংগুলাৰ শ্বেপ থাকে আগত এটা চাৰ্কুলৰ নিচিনা এটা লাগি থাকে তো এফালে ইনপুট এটা থাকে এফালে আউটপুট থাকে ইনপুট আৰু আউটপুটকেইটা তোমালোকৰ নাম লিখি দিবা কিন্তু এতিয়া নট গেটৰ কিহত ইউজ কৰোঁ আমি সেইটো জানি লওঁ এতিয়া যেনিবা আমি টেম্পাৰেচাৰ ডিটেক্টৰ এটা বনাইছোঁ তাতে আমি নট গেট ইউজ কৰিব পাৰোঁ কেনেকৈ তো কণ্ডিশ্যনটো আমি লজিকটো এনেকৈ লগাব পাৰোঁ যে 20 ডিগ্ৰী চেণ্টিগ্ৰেডৰ যদি 20 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ যদি বেছি হয় টেম্পাৰেচাৰটো হিটিংটো তেতিয়া কি হ'ব আমাৰ টেম্পাৰেচাৰ ডিটেক্টৰটো ছুইচ অফ হৈ যাব ঠিক আছে তেতিয়া যদি আমি এনেকুৱা কৰোঁ যেনিবা 20 ডিগ্ৰী এবভ হৈ গ'ল তাৰমানে ইনপুটটো 1 হৈছে যেনিবা তাৰ আউটপুটটো কি হ'ব 0 হৈ যাব তাৰ উল্টাটো হয় নট গেটত উল্টাটো হয় তো ৰিজাল্টটো কি হ'ব মানে মেচিনটো অফ হৈ যাব চ' বিল' যদি 20 ডিগ্ৰী হয় তাৰমানে ইনপুটটো 0 সোমাইছে তাৰ আউটপুট কি হ'ব 1 হ'ব তাৰমানে মেচিনটো অন হৈ থাকিব তেতিয়া বুজি পাইছা তো নেক্সট পইণ্টলৈ আমি আহোঁ অৰ গেট তো এই অৰ গেটখন কি হয় The OR gate has 2 or more input signals but only one output signal. Yet input দুটা বা তাতকৈ বেছি হ'ব পাৰে আউটপুট কিন্তু এটাই হ'ব OR gate is a logic gate which perform logical addition এই কথাটো চাবা তোমালোকে আগতে এডিশ্যনৰ কথা যে পাইছিলা এলজেব্ৰিক এডিশ্যন পাইছিলা তাত 1 + 1 আমি 2 পাইছিলোঁ ইয়াত কিন্তু 1 + 1 1 হে পাম এইটো হৈছে লজিকেল এডিশ্যন দ্য আউটপুট ইজ হাই ইফ এনি ওৱান অফ ইটছ ইনপুট ইজ হাই the output will be low only if both the inputs are low তাৰমানে ইয়াত এটো কৈছে যদি আমি ইয়াৰ ইনপুট যিকোনো এটা ইনপুট গুটেকিটা প্ৰয়োজন নাই যিকোনো এটা ইনপুট যদি আমি হাই দি দিওঁ 1 দি দিওঁ তেতিয়া ৰিজাল্টটো তাৰ 1 এ আহিব বাকিটা লাগে 0 এ হওক
আৰু নহ'লে তাৰ আউটপুটটো লো আহিব মানে 0 আহিব তো এই লজিক গেটখনত আমি চাওঁ ইয়াৰ এক্সপ্ৰেছনটো কেনেকৈ লিখিম y = a + b যেহেতু লজিকেলি ইয়াক এড কৰিছে দুইটা ইনপুটক ঠিক আছে এতিয়া চাওঁ a b এই দুটাই হ'ল ইনপুট ইয়াৰ r টো হৈছে ৰিজাল্ট আউটপুট তো ইয়াত আমি ফাৰ্ষ্ট যেনিবা a আৰু b ভ্যালু 0 আৰু 0 ভৰালো আউটপুটটো 0 আহিলে তাৰ সেকেন্ড কন্ডিশনত a ভ্যালু 0 দিলো আৰু b ভ্যালু 1 দিলো ৰিজাল্টটো কি হ'ব 1 আহিব হা তো লজিক্যালি এড কৰিছে কিন্তু আৰু তাৰ পিছত আহিলে কি a ভ্যালু 1 দিলো b ভ্যালু 0 দিলো ৰিজাল্টটো কি হ'ব 1 আহিলে কিন্তু তাৰ পিছত a ভ্যালু 1 দিছো b ভ্যালু 1 দিছো ৰিজাল্টটো 1 আহিব আৰু তিনটা ইনপুটৰ ক্ষেত্ৰটো একেটাই হয় 0 0 0 0 হ'ব 0 0 1 1 আহিব 0 1 0 1 1 0 1 1 1 আহিব 1 0 0 1 আহিব 1 0 1 1 আহিব 1 1 0 1 থাকিব 1 1 1 1 আহিব তাৰমানে এটা 1 হ'লে হ'ল সাফিচিয়েন্ট ৰিজাল্টটো 1 আহিব অৰ গেটৰ ক্ষেত্ৰত হ'ব আৰু ইয়াক আমি ইউজ কিহত কৰো আমি ইন্ট্ৰুশন ডিটেকশন সিস্টেমত ইউজ কৰিব পাৰো আৰু এলাৰ্ম সিস্টেমত ইউজ কৰিব পাৰো মানে সিকিউৰিটি সিস্টেমত আমাৰ এলাৰ্ম সিস্টেম থাকে তাত আমি লজিক ইউজ কৰিব পাৰো আৰু ইন্ট্ৰুশন ডিটেকশন সিস্টেম মানে কি ইন্ট্ৰুশন ডিটেকশন যক তোমালকে কিবা অনলাইন কিবা কাম কৰি আছা তাত কোনোবা হ্যাকাৰে যেনিবা তোমাৰ ডাটা হ্যাক কৰিবলৈ বিচাৰিছে তাত আমি অৰ গেট ইউজ কৰিব পাৰো ইয়াৰ ইউজ এটা আমি চাই লওঁ যেনেকৈ আমি ডোৰবেলটো যেনিবা আমি এনেকুৱা এটা ডোৰবেল বনাইছো য'ত ফ্ৰণ্টৰ পৰা যদি আমি পুশ কৰি দিওঁ তেতিয়া কি হ'ব তেতিয়া এলাৰ্মটো বাজিব বা বেক সাইডৰ পৰা পুশ কৰিলো এলাৰ্মটো বাজিব বা দুই ফালৰ পৰা পুশ কৰিলো আমাৰ এলাৰ্মটো বাজিব তো এনেকুৱা ক্ষেত্ৰত কি কৰিব পাৰো আমি ফ্ৰণ্ট সাইডৰ পৰা যেনিবা সুইচটো পুশ কৰিছো তেতিয়া 1 দিলো আৰু বেক সাইডৰ পৰা পুশ কৰা নাই তো হেফালে 0 আহিলে তো ৰিজাল্টটো কি হ'ব বেলটো বাজিব তাৰমানে ৰিজাল্টটো 1 আহিব সেকেন্ড কন্ডিশনত কি ফ্ৰণ্টৰ পৰা আমি পুশ কৰা নাই 0 ইনপুট কিন্তু বেক সাইডৰ পৰা পুশ কৰিছো মানে ইনপুটটো 1 দিছো ৰিজাল্টটো 1 আহিব তাৰমানে বেলটো বাজিব এতিয়া যেনিবা দুইটা কন্ডিশনতে আমি দুই ফালৰ পৰা পুশ কৰিছো এফাল পাও তেতিয়া পুশ কৰিছো বেক সাইডৰ পাও পুশ কৰিছো তেতিয়া ইনপুট 1 আৰু 1 দিছো তো বেলটো ফাইনালি বাজিব ৰিজাল্ট 1 আহিব যদি আমি একেবাৰে পুশ কৰা নাই তাৰমানে এফালে 0 দিছো এফালে 0 দিছো তেতিয়া কি হ'ব ৰিজাল্ট 0 আহিব কাৰণ ডোৰ বেলটো তেতিয়া না বাজিব ঠিক আছে এতিয়া তোমালকে ৱেব ফৰ্ম সহায়ত তোমালকৰ লজিক গেট কিছুটো বুজোৱা হৈছে তোমালক টেক্সট বুকত ৱেব ফৰ্ম পাইছে চাগে সো তোমালকে নিশ্চয় অৰ গেটৰ কাৰণে ৱেব ফৰ্ম এটা টেক্সট বুকত পাইছা মই টেক্সট বুকৰ পৰা এটো ডাইৰেক্টলি তুলি দিছো ইয়াত কি হৈছে ৱেব ফৰ্ম এটা কেতিয়া 1 হয় আৰু কেতিয়া 0 হয় তোমালকে কেনেকৈ ধৰিবা যেতিয়া আমাৰ ৱেব ফৰ্মটো যেতিয়া ডাউন হ'ব তেতিয়া তাৰ 0 হ'ব যেতিয়া ৱেব ফৰ্মটো আপ হ'ব তেতিয়া 1 হৈ যাব ইয়াত চোৱা এটো ডাউন হৈ আছে এইটো তো ইয়াৰ ভ্যালু 0 হৈ যাব যেতিয়া আপ হ'ব এটো উঠিছে তো ইয়াৰ ভ্যালু 1 হৈ যাব প্ৰতিটো ৱেব ফৰ্মত তেনেকা হ'ব ইয়াত তেতিয়া 0 হ'ব এইখিনতে ই ৰাইজ কৰিছে তো ইয়াৰ তেতিয়া 1 হৈ যাব তো ফল কৰা সময়ত আকৌ এটো সাইডত হি ফল কৰিছে ফল কৰাৰ লগে লগে হি কি হ'ব তে 0 হৈ যাব আৰু t1 t2 t3 মানে এটা সময় দিছে t1 টাইমত কি হৈছে t1 টাইমত এই ৱেব ফৰ্মটো কি পজিশনত আছে 0 নে 1ত আছে একে t1ত ই কি পজিশনত আছে 0 নে 1ত আছে আৰু এটো হৈছে আউটপুটটো ৰিজাল্টটো দিছে তো মন কৰিবা আমি এটো ডায়াগ্ৰামটো চাব বুজিবলৈ চেষ্টা কৰো তো t ৰ পৰা t1 পোৱা সময়ত t লেছ দেন t1 তো t ৰ পৰা মানে t1 পোৱাৰ আগ মুহূৰ্তৰ পৰা t1 পোৱাৰ লৈকে কি হৈছে তো ইয়াত আগ মুহূৰ্তটো ইয়াৰ পৰা বুলি ধৰিছো আৰু t1 এইখিনি t1 হৈ গৈছে তে এই সময়খিনি কি হ'ব এৰ কাৰণে কি হ'ব 0 হ'ব কাৰণ এফালে ফল হৈছে তাৰ পিছত b কাৰণে কি হ'ব b কাৰণেও 0 হ'ব কাৰণ হেতি ফলে হৈ আছে t1 পোৱাৰ আগে t1 ৰ সময়কণতহে তাহাঁতি ৰাইজ কৰিছে ইয়াত কিন্তু লেছ দেন t1 বুলি দিছে তো এখানে a ভ্যালু 0 আহি যাব b ভ্যালু 0 আহিব ফাইনালি ৰিজাল্ট 0 আহিব ৰিজাল্টটো এটো আউটপুট ৱেব ফৰ্মটো তাৰপিছত এতিয়া t1 ৰ পৰা t2 এই সময়ছোৱাত চাওঁ মানে এই সময়কণ তাত কি হ'ব a ভ্যালু কি হ'ব 1 হ'ব কাৰণ কেলে ৱেব ফৰ্মটো ৰাইজ কৰিছে তো a 1 হৈ যাব b কি হ'ব b ক্ষেত্ৰত চাওঁ b কিনো ৰাইজ কৰা নাই এতিয়া লগে এইখিনি লৈকে তো b ভ্যালু কি হ'ব 0 বহাম আৰু ৰিজাল্টটো কি হ'ব 1 0 কিমান হ'ব 1 হ'ব হয়নে যেহেতু এটো অৰ গেট হয়
T2 পৰা T3 পৰা T3 এই সময়কণ চাওঁ তো ইয়াত কি হ'ব এৰ ভ্যালু 1 বহাম কাৰণ এইটো ৱেভ ফৰ্মটো আমাৰ ৰাইজ হৈ আছে অলৰেডি আৰু বি ভ্যালু কি হ'ব এইখিনিৰ পৰা এইখিনিলে এইটো 1 হ'ব কাৰণ এটি অলৰেডি ৱেভ ফৰ্মটো ৰাইজ হৈ আছে তো তাৰ মানে A1 পালো B1 পালো ৰিজাল্টটো কি হ'ব 1 এ আহিব হয়নে এটা তেনেকৈ বাকি কিটা তোমালোকে চালে বুজি পাবা তো আমি ট্ৰুথ টেবুলত তাক বহাই দিওঁচোন ভ্যালু কিটা A B আৰু R যেনিবা দিছো তো A ভ্যালু 0 দিছিলো তাৰপিছত আকৌ 0 দিছিলো তো ৰিজাল্টটো 0 পালো যেটো 0 0 0 তাৰপিছত 0 1 1 পাইছো 1 0 1 পাইছো আৰু 1 1 ফাইনালি 1 পালো হ'ব তো ধৰিব পাইছা তোমালোকে কেনেকৈ ৱেভ ফৰ্মৰ পৰা বুজিব পাৰি তাৰ পিছৰ গেটখনলে চাওঁ এণ্ড গেট এই এণ্ড গেটখন কি বুলি কৈছে দ্য এণ্ড গেট ক্যান হ্যাভ টু অৰ মোর দেন টু ইনপুটস সিগন্যাল এণ্ড প্ৰডিউস এন আউটপুট সিগন্যাল তাৰমানে কি হ'ব এই দুটা বা তাতকৈ বেছি ইনপুট থাকে আৰু এটা আউটপুট উলিয়ায় ইয়াৰ কি হ'ব দ্য আউটপুট ইজ হাই অনলি ইফ বোথ ইনপুটস আৰ হাই তাৰমানে আউটপুটটো 1 কেতিয়া পাম যেতিয়া ইনপুট দুইটাই 1 হ'ব যদি যিকোনো এটাহে ইনপুট 1 হৈছে বাকিটা যেনিবা 0 হৈছে তেতিয়া কিন্তু তাৰ আউটপুটটো লো হৈ যাব 0 হ'ব আৰু ই কি কৰে লজিক্যাল মাল্টিপ্লিকেশ্যন কৰে লজিক্যাল মাল্টিপ্লিকেশ্যন যেনেকৈ লজিক্যাল এডিশ্যন পাইছিলোঁ তেনেকৈ ইয়াত লজিক্যাল মাল্টিপ্লিকেশ্যন কৰে তো এক্সপ্ৰেশ্যনটো কেনেকৈ লিখে q = a.b তাৰপিছত ইয়াত কি কৰিছে a ভ্যালু যেনিবা 0 দিলোঁ b ভ্যালু যেনিবা 0 দিলোঁ q ভ্যালু কি হ'ব 0 আহিব a ভ্যালু 0 যদি হয় b যদি ইনপুটটো 1 যদি হয় তেতিয়া ৰিজাল্টটো 0 আহিব ইয়াত যদি 1 আৰু 0 যদি দিওঁ তেতিয়া ৰিজাল্টটো 0 আহিব আৰু 1 1 দিলে 1 আহিব তেনেকৈ তিনটা ইনপুটৰ ক্ষেত্ৰতো একেটাই কথা তোমালোকে চালে বুজি পাই যাবা টেবুলখন একো সমস্যা নাই তাৰপিছত ইয়াৰ ইউজটো চাওঁচোন আমি সিকিউৰিটি সিস্টেমত ইউজ কৰিব পাৰোঁ এলাৰ্মৰ কাৰণে কি কৰিব পাৰোঁ if both the person sensor and the alarm switch are on then the burglar alarm is activate alarm একটা activate কেতিয়া হ'ব যেতিয়া alarmটো switch on হৈ থাকিব লাগিব তাৰমানে এটো ইনপুট অলৰেডি 1 হৈ থাকিব লাগিব আৰু পাৰসনজন সোমাব লাগিব মানে চুৰটো সোমাব লাগিব হেতু তাৰমানে চুৰজন সোমোৱা মানে কি হেতু ইনপুট 1 হৈ গ'ল তে 1 আৰু 1 ইনপুট যেতিয়া দি দিলে তেতিয়া এলাৰ্মটো বাজিব 1 হৈ যাব আউটপুটটো হয়নে তাৰমানে 1 1 ৰিজাল্ট 1 ইয়াত তোমালোকে ট্ৰুথ টেবুলখন দিলে নিশ্চয় সাইজ দেখিছা 1 কিটা এলাৰ্মটো যেনিবা সুইচ অন থৈছো মানুহ সোমোৱা নাই ইয়াত 1 দিছো মানুহ সোমোৱা নাই যেহেতু 0 যাব তো ৰিজাল্ট কি হ'ব এলাৰ্মটো নাবাজে বা মানুহজন সোমাইছে ইনপুটটো 1 দিছো কিন্তু সুইচটো এলাৰ্মৰ সুইচটো অন নাছিলে তাৰমানে 0 এফালে 1 আছিলে এফালে 0 দিলো তো ৰিজাল্ট কি হ'ব এলাৰ্মটো নাবাজে 0 হ'ব দুইটা ইনপুট 1 1 হ'ব লাগিব তেতিয়া ৰিজাল্টটো 1 হ'ব ইয়াত তো ইয়াত ৱেভ ফৰ্ম হত কেনেকৈ আমি বুজিম তো a b দুটা ৱেভ ফৰ্ম আছে তাৰ ৰিজাল্টটো x যেনিবা তো এইখিনি সময়ত আমি এইখিনি এই পোৰশনটোতে আমি চাওঁচোন তো ইয়াত কি হ'ব a ভ্যালু 0 হৈ যাব আৰু b ভ্যালু 0 হৈ যাব প্ৰথম কন্ডিশনত আমি এই পোৰশনটো চাওঁ আৰম্ভণিতে তে a ডাউন হৈ আছে তো ভ্যালুটো 0 হৈ যাব b ও যেহেতু ডাউন হৈ আছে ফল হৈ আছে তো এটা 0 হৈ যাব তো ৰিজাল্টটো ফাইনালি কি হ'ব 0 হৈ যাব হয়নে বেলেগ এটা পোৰশনত চাওঁ a তাৰপিছত ইয়াত আপ হৈছে যেনিবা এই পোৰশনটোতে চাইছো a যেনিবা আপ হৈ আছে তো a ভ্যালু 1 দিছো তো b কি হৈছে কিন্তু ডাউন হৈছে এই পোৰশনটোত ইয়াৰ পুনে পুনে যদি b ৱেভ ফৰ্মটো চাওঁ ডাউন হৈছে তে কি হ'ব b ভ্যালু 0 হ'ব তো ফাইনালি কি পাম ৰিজাল্টটো 0 হ'ব তেনেকৈ তেওঁলোকে প্ৰতিটো পোৰশনত চালে ট্ৰুথ টেবুলখন বুজিব পাৰিবা হ'ব তাৰপিছত আহিলে NAND গেটখন কি হৈছে কম্বিনেশ্যন অফ and not gate and আৰু not gateৰ কম্বিনেশ্যন ইয়াত যদি আউটপুটটো হাই ওলাব কেতিয়া ওলাব যদি দুইটা ইনপুটে লো হৈ যায় তাৰমানে 0 আৰু 0 যদি দি দিওঁ তেতিয়া হি ৰিজাল্ট 1 দেখুৱাই দিয়ে আৰু 1 আৰু 1 যদি দি দিওঁ তে ৰিজাল্টটো 0 হৈ যায় তানে এক্সপ্ৰেছনটো কেনেকৈ লিখে y = a.b bar আৰু তাৰ সিম্বলটো এনেকুৱা হয় তা আগত এটা সাৰ্কুল দা থকা নিচিনা ইয়াত চোৱা a b c a b দুটা ইনপুট আৰু c টো হৈছে আউটপুট তো a ভ্যালু 0 বহালো b ভ্যালু 0 বহালো আউটপুটটো c ভ্যালু 1 পাই গলো a ভ্যালু 0 b ভ্যালু 1 আউটপুটটো 1 পালো
1 দিলোঁ 0 দিলোঁ ৰিজাল্ট 1 আহিলে 1 আৰু 1 দিলোঁ ৰিজাল্ট 0 আহিলে এখন NAND গেট NAND গেটৰ ৱেভ ফৰ্ম তোমালোকৰ টেক্সটবুকত দিছে তিনিটা ৱেভ ফৰ্ম দিয়া আছে তাৰে A আৰু B দুটা ৱেভ ফৰ্ম Y ৱেভ ফৰ্মটো হৈছে তাৰ ৰিজাল্ট T1 T2 T3 সেইটো টাইম কোনটো সময়ত কি হৈছে তো মই এটা দেখুৱাই দিছোঁ T less than T1 হৈ থকা অৱস্থাত তাৰমানে T1 আৰম্ভণিৰ পৰা T1 সময়টো পোৱাৰ আগে আগে কি হৈছে চাওঁ তো এইটো T1 হোৱাৰ আগে আগে আমি চাওঁ A ৰাইজ হৈ আছে অলৰেডি তো A 1 আহিলে B ও ৰাইজ হৈ আছে 1 আহিলে তো ৰিজাল্টটো কি হ'ব Y টো 0 হ'ব কাৰণ 0 0 সৰি 1 1 0 হয় 1 1 0 হয় তো কি হ'ব এটো 1 হৈছে এটো 1 হৈছে তো ৰিজাল্ট ৱেভ ফৰ্মটো ফল হ'ব ডাউন হৈ থাকিব ইয়াৰ সেকেন্ড কন্ডিশন চাওঁ T1 টু T2 T1 ৰ পৰা T2 লগে T1 ৰ পৰা T2 তাৰমানে এইখিনিৰ পৰা এইখিনি লগে ইয়াত কি হৈছে A ডাউন হৈছে তে A ভ্যালু 0 হ'ব B কি হৈছে ডাউন হৈছে B ভ্যালু 0 হ'ব তো ৰিজাল্টটো কি হ'ব Y 1 হৈ যাব কাৰণ 0 0 1 হয় তো ইয়াত চাবা তোমালোকে T1 ৰ পৰা T2 লে ৰিজাল্টত কি হৈছে এটো ৰাইজ কৰিছে গম পাইছানে তো মই দুটা কন্ডিশন বুজাইছো বাকি তোমালোকে নিজে ডায়াগ্ৰামটো চাই বুজিবলৈ চেষ্টা কৰা কিবা নোৱাৰিলে মোক সুধিব পাৰিবা তাত কোনো সমস্যা নাই কিন্তু তোমালোকে নিজৰ ব্ৰেইনটো অলপ ইউজ কৰিব লাগিব তেতিয়াহে ব্ৰেইনটো কালচাৰ হ'ব ঠিক আছে তাৰপিছত NOR গেটলৈ যাওঁ NOR গেটত কি হ'ব NOR is a combination of both OR and NOT gate মানে OR আৰু NOT gate কম্বাইন যেতিয়া কৰি দিম তেতিয়া আমি NOR গেট পাম ইয়াত কি হ'ব দুইটা ইনপুট যদি লো হয় 0 আৰু 0 হয় তে আউটপুটটো হাই দেখুৱায় আৰু যদি তাৰে এটা ইনপুট যদি লো হৈ যায় তেতিয়া বাকিটো যদি হাইও যদি হয় বাকি ইনপুটটো তেতিয়া ৰিজাল্টটো কিন্তু লোৱে দেখুৱাব তো ইয়াত চাও আমি এই সিম্বলটো হৈছে এনেকুৱা ধৰণৰ তো ইয়াত 0 ইনপুট দিছো আৰু সেকেন্ড ইনপুটটো 0 দিছো ৰিজাল্ট 1 দেখুৱাইছে আকৌ 0 1 0 এ দেখুৱাইছে 1 0 0 এ দেখুৱাইছে 1 1 1 দেখুৱাইছে এখন হৈছে NOR গেট আৰু এটা আছে এক্সক্লুসিভ OR গেট মানে XOR বুলি কয় বা জৰ গেট বুলিও বহুতে কয় ইয়াত অলপ বেলেগ ধৰণৰ হৈ যায় লজিক্যাল মাল্টিপ্লিকেশনো থাকে ইয়াত আৰু লগতে এডিশনো থাকে লজিক্যালি এডো কৰে তে কেনেকৈ কৰে ইয়াত কি হয় এক্সপ্ৰেশনটো y a.b bar plus a bar dot b তাৰ মানে আমি a আৰু b তাতে b ৰ কমপ্লিমেন্টটো উলিয়াম আকৌ a ৰ কমপ্লিমেন্টটো উলিয়াম আৰু b টো বেলেগ ৰাখিম তো a আৰু b ৰ কমপ্লিমেন্টৰ লগত ডট কৰিম আমি লজিক্যাল মাল্টিপ্লিকেশন কৰিম আৰু a ৰ কমপ্লিমেন্টটো লগত b ৰ লজিক্যাল মাল্টিপ্লিকেশন কৰিম কৰাৰ পিছত দুইটা যেটো ৰিজাল্ট পাম হে ৰিজাল্ট দুটা কি কৰিম লজিক্যালি এড কৰিম আমি আৰু সিম্বলটো হৈছে এনেকুৱা ধৰণৰ তো ইনপুটটো কি হ'ব a b c a b দুটা ইনপুট আৰু c টো হৈছে আউটপুট তো ভ্যালু কিটা চাও 0 0 ভৰালে 0 আউটপুট লাব 0 1 ভৰালে 1 আহিব 1 0 দিলে 1 আহিব আৰু 1 ইনপুট দিলে ৰিজাল্টটো কিন্তু 0 আহিব ঠিক আছে এটা মই আশা কৰিছো তোমালোকে লজিক গেটৰ বিষয়ে বুজি পাইছা আৰু যদি কিবা নোৱাৰা আছে কিবা নুবুজা আছে কিবা খুগুজা আছে তোমালোকে মোক নিশ্চয় সুধিব পাৰিবা মোৰ WhatsApp নম্বৰটো তোমালোকে নোট কৰি ল'ব পাৰিবা 9706125355 আৰু মোৰ ইমেইল আইডিটো হৈছে surajit.borah38@gmail.com ধন্যবাদ